মৰমৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ভালে আছা। এইটো মোৰ সেকেন্ড ভিডিঅ'। মোৰ ইউটিউব চেনেলটোৰ নাম মেথ সলিউশন 10। মই যেহেতু বছৰৰ আধাখিনি সময় গুচি গ'ল, মই মানে ঘূৰিৰ পৰা ভিডিঅ'টো কৰা নাই, মাজে মাজে ইটোৰ পৰা সিটোলৈ কৰিব বিচাৰিছোঁ। আৰু যেতিয়া হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ যাব, তেতিয়া হাফ ইয়াৰলিত যিমান হেৰি আহিব, গোটেইকেইটা অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ মানে MCQ সলিউশনখিনি মই কৰি দিবলৈ চেষ্টা কৰিম। আৰু MCQ যেতিয়া হাফ ইয়াৰলিৰ পিছত যদি প্ৰি বৰ্ড এক্সাম আহিব, অসমৰ গোটেইখিনি জিলাৰ প্ৰি বৰ্ডৰ যিখিনি MCQ আছে সেইখিনি তোমালোকক ইউটিউব চেনেলৰ জৰিয়তে মই তোমালোকক শিকাব বিচাৰিম। আৰু যদি ছাবস্ক্ৰাইবৰ সংখ্যা 100 বা 200 মান হৈ যায়, তেতিয়া মই লাইভ ক্লাছ কৰিম ইউটিউবত। তোমালোকে ছাবস্ক্ৰাইবটো যদি তোমালোকে অলপ বঢ়াই দিয়াত সহায় কৰা, আৰু মোৰো ভাল হ'ব, তোমালোকৰো লাইভ ক্লাছ কৰাত সুবিধা হ'ব। এতিয়া মই যিটো হাফ ইয়াৰলি এক্সামিনেশ্যন আহিছে, আৰু ত্ৰিকোণমিতিক পৰিচয় যিটো আছে, এইটোতো হাফ ইয়াৰলি এক্সামিনেশ্যনত চিলেবাছত আছেই। এতিয়া হাফ ইয়াৰলি এক্সামিনেশ্যনৰ আগত যিটো আছে, গতিকে এইটোতো তোমালোকৰ নিশ্চয় এই চেপ্টাৰটো হৈছে বা হ'ব, নহ'লেও হৈ আছে বৰ্তমান। এতিয়া মই তোমালোকক এতিয়া অলপ কথা আলোচনা কৰি দিছোঁ। ত্ৰিকোণমিতিৰ অনুপাতৰ মান, ত্ৰিকোণমিতিক অনুপাতৰ মান। মই মাৰ্কাৰ পেনেৰে লিখা অভ্যাস নাই, মই চকৰে লিখি আছিলোঁ গোটেই জীৱন। গতিকে এদিন দুদিনতেই মাৰ্কাৰ পেনেৰে লিখা অভ্যাসটো হৈ যাব। তোমালোকে অলপ আখৰটো অলপ ধৰি ল'বা। এতিয়া তোমালোকে নিশ্চয় জানা যে ত্ৰিকোণমিতিৰ বিষয়বস্তুটো সমকোণী ত্ৰিভুজৰ ওপৰত ৰাইট এংগল ট্ৰাইংগলৰ ওপৰত মানে বেছ কৰি আলোচনাটো হয়। এতিয়া আমি এটা ৰাইট এংগল ট্ৰাইংগল আঁকো, সমকোণী ত্ৰিভুজ আঁকো। এই এংগলটো 90 ডিগ্ৰী বা 90 ডিগ্ৰী, এইটো সমকোণ, আৰু এই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া সমকোণী ত্ৰিভুজ হ'লে এইটো যদি আমি বি কোণ লওঁ, তেনে বি কোণটো 90 ডিগ্ৰী হ'ল। এইটো 90 ডিগ্ৰী হ'লে যিহেতু কোণ তিনিটা মিলি 180 ডিগ্ৰী, 180 ডিগ্ৰী, গতিকে এই দুটা নিশ্চয় 90 ডিগ্ৰীতকৈ সৰু হ'ব। তো 90 ডিগ্ৰীতকৈ সৰু হ'লে এই দুটাই কি হ'ব? সূক্ষ্মকোণ হ'ব। দুটাই সূক্ষ্মকোণ হ'ব। তোমালোকে আগৰ ক্লাছবিলাকত পাইছা নিশ্চয় যে ডাঙৰ কোণৰ ত্ৰিভুজৰ ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ, সৰু কোণৰ বিপৰীত বাহু সৰু। গতিকে এইটো যিহেতু তোমাৰ ডাঙৰ কোণ এই ত্ৰিভুজটোৰ মাজত 90 ডিগ্ৰী যিহেতু, গতিকে এইটো আটাইতকৈ ডাঙৰ কোণ হ'ব। আৰু ইয়াৰ বিপৰীত বাহুটো আটাইতকৈ, যিটো AB, এই ABটো আটাইতকৈ ডাঙৰ বাহু হ'ব। ডাঙৰ বাহুটোক কোৱা হয় অতিভুজ বা কৰ্ণ। ইয়াত কোৱা হয় বা অতিভুজ বা কৰ্ণ। অতিভুজ বা কৰ্ণ, ইংৰাজীত হাইপোটেনাছ বুলি কোৱা হয়। এই যে ইয়াতে আমি এংগলটো লৈছো, এই সূক্ষ্মকোণটো লৈছো, এই সূক্ষ্মকোণটো লোৱাত তেতিয়া এইটো হ'ব তোমাৰ বেজ বা ভূমি হ'ব। এইটো কৰ্ণ, এইটো বেজ বা ভূমি। তেতিয়া এইটো হৈ যাব লম্ব, এইটো লম্ব হৈ যাব, তোমাৰ এইটো লম্ব হ'ব। যদি তুমি এই এংগলটো ইয়াত লোৱা, তেতিয়া এইটো ভূমি হ'ব, এইটো লম্ব হ'ব। তাৰমানে এই লম্বৰ ভূমি কোন অনুযায়ী, কোনটো ধৰা অনুযায়ী এইটো চেঞ্জ হ'ব, কিন্তু কৰ্ণটো চেঞ্জ নহয়, কৰ্ণটো ফিক্সড, অতিভুজটো ফিক্সড। এই 90 ডিগ্ৰীৰ সন্মুখত যিটো থাকিব সেইটো কৰ্ণ। এতিয়া আমি ত্ৰিকোণমিতিক অনুপাতৰ মান বুলি লিখিছো, গতিকে আমি ত্ৰিকোণমিতিক অনুপাত কেতিয়া লিখো? ইয়াত আমি এংগলটো এ লৈছো, ইয়াত সাইন এ। সাইনে তোমালোকে কি জানা? যে লম্ব বাই কৰ্ণ। এইটো ধৰা লম্ব বাই কৰ্ণ, বা এই কোণৰ বিপৰীত বাহু বাই অতিভুজ, এনেকে ক'লেও হ'ব। এই কোণৰ বিপৰীত বাহু বাই অতিভুজ। এই কোণৰ বিপৰীত বাহু বাই অতিভুজ, তেতিয়া ইয়াত কি আছে? এই কোণৰ বিপৰীত বাহু কি আছে? এইটো ভুল হৈছে, তোমাৰ এইটো চি হ'ব, এইটো চি হ'ব। তেন্তে তোমাৰ হ'বগৈ এইটো BC বাই কি হ'ব? AC হ'ব।
বিসি বাই এসি হব, তার মানে এসি টু কর্ণ বা অতিভুজ। ঠিক কষে ধরা, কষে হব কি তোমালোকে জানা কষে মানে কষ মানে ভূমি বাই কর্ণ। তো ভূমিটো কি আছে, ভূমি মানে এই এর সন্নিহিত বাহু, এর সন্নিহিত বাহু বাই অতিভুজ। এর সন্নিহিত বাহু কি আছে, ভূমি বাই কর্ণ, এই কোণৰ সন্নিহিত বাহু বা ভূমি কি আছে, এ বি আছে, এ বি বাই এচি। এতিয়া চোৱা তোমালোকক অলপ আগতে কোৱা হল যে এই এচিটি আটাইতকৈ ডাঙৰ বাহু। এচিটো আটাইতকৈ ডাঙৰ বাহু হয়, এই এচিটোৰ জাগা ক'ত আছে, হৰ, আৰু ইয়াত বিচিটো লগ হৈ আছে, ইয়াত এ বিটো লগ হৈ আছে। তোমালোকে জানা যদি হৰটো ডাঙৰ হয় আৰু লবটো যদি সৰু হয়, মানে চিধা ভাষাত যদি তলৰটো ডাঙৰ ওপৰটো সৰু, তেন্তে ভগ্নাংশটো সৰু, একতকৈ সৰু। তাৰমানে এই দুটাই কি হ'ব, একতকৈ সৰু হ'ব। ধৰা মই ইয়াত এচিৰ মান লিখিলো 5, ধৰি লৈছো দেই, ধৰি লোৱা হৈছে এচিৰ মান 5, এইটোৰ নাম ধৰিলো 4, এই মানটো সদায় একতকৈ কি হ'ব, সৰু হ'ব। এই মানটো যদি এচিৰ মান যদি আমি 5 ধৰিছো, এইটো মান 3 ধৰিছো, এইটো সদায়কৈ কি হ'ব, একতকৈ সৰু হ'ব। এতিয়া তোমালোকে এইটো কথা এইটো জানিলা, সাইন এ আৰু কসেৰ মান সদায় একতকৈ সৰু। বিশেষ ক্ষেত্ৰত কি হ'ব পাৰে, 1 হ'ব পাৰে, কিন্তু কোনো কাৰণতেই 1তকৈ বেছি হ'ব নোৱাৰে। ওকে, এতিয়া তুমি ইয়াৰ যিটো আমাৰ অনুন্নকটো আছে কসেক এ, কসে এর অনুন্নকটো কসেক এ, এইটো হ'ব কর্ণ বাই ভূমি বা অতিভুজ বাই এ কোণৰ বিপরীত বাহু। এসি বাই এ বি, তাতে কি হৈ গল, এইটোৰ ক্ষেত্ৰত কি হ'ব, 5 বাই 4, আমি এইটো ধৰি লোৱা হৈছে, এইটো ধৰি লোৱা হৈছে, এইটো আমাৰ মানটো হেৰি নাই, আমাৰ পাৰফেক্টটো এইটোহে। এইটো চোৱা, এইটো কি আছে, সেক এ, এইটো তোমাৰ কি হ'ব, কর্ণ বাই ভূমি হ'ব। কর্ণ বাই ভূমি, তোমাৰ কর্ণটো কি আছে, কর্ণটো আছে তোমাৰ এসি, আৰু ভূমিটো কি আছে, ইয়াত তোমাৰ লম্ব বাই কৰ্ণৰ লম্বটো আছে বিসি বাই এসি, এইটো হ'ব তোমাৰ এসি বাই এ বি হৈছে নহয়, এইটো এসি বাই এ বি নহয়, এসি বাই বিসি, এসি বাই বিসি এইটো, আৰু এইটো আছে হ'ব এসি বাই এ বি, এসি বাই এ বি, এইটো কি হ'ব 5 বাই 3। এতিয়া এইটো চাৰিটাই ধৰি লোৱা আহে। এতিয়া তোমালোকে চোৱা, এইটো কি হয়, এই দুটা কি পালা, যে সদায় একতকৈ সৰু, সদায় এই দুটা সাইন এ আৰু কসে একতকৈ সৰু। বিশেষ ক্ষেত্ৰত 1 হ'ব পাৰে, কোনো কাৰণতে 1তকৈ ডাঙৰ হ'ব নোৱাৰে। ঠিক কসেক এ আৰু সেক এ কি পালা, সদায় 1তকৈ ডাঙৰ, বিশেষ ক্ষেত্ৰত 1 হ'ব পাৰে, কোনো কাৰণতে 1তকৈ সৰু হ'ব নোৱাৰে। এতিয়া এই দুটা পালা, আৰু আমাৰ হেৰি আছে tan এ আৰু cot এ আছে, tan এ আছে, tan এ কি আছে তোমাৰ, tan এ কি হয়, লম্ব বাই ভূমি হয়, লম্ব কি আছে বিসি, ভূমি কি আছে এ বি। এতিয়া এই বিসি আৰু এ বিৰ ক্ষেত্ৰত সৰু ডাঙৰ এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, বা সমান হ'ব পাৰে। যদি বিসি আৰু এ বি সমান হয়, এইটো কোনো কাৰণতে সমান হ'ব নোৱাৰে, এইটো সদায় ডাঙৰ হয়। বিসি আৰু এ বি কি হ'ব পাৰে, সমানো হ'ব পাৰে, সমান হলে এই tan এর মান কি হ'ব, 1 হ'ব। আৰু যদি বিসিটো ডাঙৰ হয়, এ বিটো সৰু হয়, তেন্তে tan এর মান একতকৈ কি হ'ব, ডাঙৰ হ'ব। আৰু যদি এ বিৰ মান বেছি হয়, বিসিৰ মান সৰু হয়, তেন্তে কি হ'ব, একতকৈ কি হ'ব, সৰু হ'ব। তাৰমানে তোমালোকে কি বুজি পালা, tan এর মান 1ৰ সমান হ'ব পাৰে, নাইবা একতকৈ ডাঙৰ হ'ব পাৰে, নাইবা একতকৈ সৰু হ'ব পাৰে, তিনিটা অপচনেই থাকিব। ঠিক cot এ টো তোমাৰ কি আছে, cot এ টো কি আছে, এ বি বাই বিসি,
এইটো যেনেকে টেনটো হৈছে লম্ববাহী ভূমি, কটটো হৈছে ভূমি বাই লম্ব, গতিকে এইটো মানুহ তোমাৰ ছেম এইটো নিচিনাই হ'ব, এইটো সমান হ'ব পাৰে, এইটো সমান হ'লে কটেৰ মান কি হ'ব 1 হ'ব। আৰু যদি এ বিৰ মানটো ডাঙৰ হয় তে কটেৰ মান 1তকৈ ডাঙৰ হ'ব। আৰু যদি এ বিৰ মানটো বিচিতকৈ সৰু হয় তেন্তে এইটোৰ মান কি হ'ব 1তকৈ সৰু হ'ব। এতিয়া তোমালোক কথাখিনি মই আকৌ ৰিপিট কৰি দিছো, সাইন এ আৰু কস এৰ মান সদায় 1তকৈ সৰু, বিশেষ ক্ষেত্ৰত 1 হ'ব পাৰে, কোনো কাৰণতে 1তকৈ ডাঙৰ হ'ব নোৱাৰে সাইন এ আৰু কসেৰ মান। এতিয়া আমি কম কোসেক এ আৰু সেক এৰ মান। কোসেক এ আৰু সেক এৰ মান সদায় 1তকৈ ডাঙৰ, বিশেষ ক্ষেত্ৰত 1 হ'ব পাৰে, কোনো কাৰণতকৈ 1তকৈ সৰু হ'ব নোৱাৰে। আৰু টেন এ আৰু কটেৰ মান তোমাৰ 1ও হ'ব পাৰে, 1তকৈ ডাঙৰো হ'ব পাৰে, নাইবা 1তকৈ সৰুও হ'ব পাৰে। আজি ক্লাছটো ইমানেই শেষ হ'ল। থেংক ইউ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ সহায় হোৱাকৈ মই যাতে তোমালোকক ভিডিঅ'বিলাক আপলোড কৰিব পাৰোঁ, তোমালোকে মোৰ ছাবস্ক্ৰাইব কৰি আৰু বেলেগকো ছাবস্ক্ৰাইব কৰিবলৈ অনুপ্ৰাণিত কৰিবা বুলি আশা ৰাখিলোঁ। থেংক ইউ।